প্ৰিয় বন্ধু বান্ধৱীসকল, আপোনাৰ সন্তানে আজি মেট্ৰিক পৰীক্ষাৰ বিজ্ঞান পৰীক্ষা কেনেকুৱা কৰিছে? বিজ্ঞান পৰীক্ষাৰ MCQৰ এনচাৰখিনি মই দি দিছোঁ, সেইখিনি আপোনালোকে চাই লওক। ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ যিখন পেপাৰ আছে, মানে 4খন আছে নহয়, ABCD 4টা ছেশ্যন, তাৰে মই Cখন লৈছোঁ। তোমালোকৰ যিখন আছে সেইখনত তোমালোকে সেই কুৱেশ্যনটো তেনেধৰণে মিলাই ল'বা। মই Cখনৰ এনচাৰখিনি তোমালোকক কৈ দিছোঁ। নাম্বাৰ 1, চকুৰ লেন্সৰ ফ'কাছ দৈৰ্ঘ্য বাঢ়ে যেতিয়া চকুৰ পেশীসমূহ, অপশ্যন 4টা আছে, অপশ্যন A টো কাৰেক্ট এনচাৰ, শিথিল হয় আৰু লেন্সখন ক্ষীণ হয়। মই 4টা অপশ্যন পঢ়ি নাথাকোঁ, কিয়নো সময় বহুত যায়, সেইকাৰণে মই যিটো এনচাৰ কাৰেক্ট হয় সেইটোৱে কৰিছোঁ। নাম্বাৰ 2, যদি এখন লেন্সে এটা অসৎ থিয় আৰু বিবৰ্ধিত প্ৰতিবিম্ব সৃষ্টি কৰে, তেন্তে এই ক্ষেত্ৰত তলৰ কোনটো উক্তি শুদ্ধ? ইয়াতো অপশ্যন B টো শুদ্ধ। এইখন এখন উত্তল লেন্স আৰু লক্ষ্যবস্তু লেন্সখনৰ ফ'কাছ আৰু ভাঁজ কেন্দ্ৰৰ মাজত ৰখা হৈছে। এতিয়া কথা হ'ল কি, যদি মই বহুত সময় ধৰি পেলাই অপশ্যনখিনি পঢ়ি থাকোঁ, তেতিয়া সময় বহুত বেছি গুচি যায়, নহয় জানো? নাম্বাৰ 3টো খালী ঠাই পূৰ কৰা দিছে। খালী ঠাই পূৰ কৰা ডেছ হৈছে পেলনীয়া সামগ্ৰী ব্যৱহাৰ কৰি নতুন সামগ্ৰী সৃষ্টি কৰা এটা প্ৰক্ৰিয়া। ইয়াতো অপশ্যন B টো শুদ্ধ, পুনঃ সক্ৰিয়কৰণ শুদ্ধ। নিশ্চয় তোমালোকে কাৰেক্ট এনচাৰটোৱে দিছা বুলি ভাবিছোঁ। তাৰপিছতে আহিলে আমাৰ 4 নম্বৰ। 4 নম্বৰ হৈছে পশ্চিম দিশলৈ প্ৰক্ষেপিত ধনাত্মক আধানযুক্ত কণা এটা চৌম্বক ক্ষেত্ৰ এখনে উত্তৰ দিশলৈ বিচ্যুত কৰিলে চৌম্বক ক্ষেত্ৰখনৰ দিশ হ'ব অপশ্যন D, নিম্নগামী। Cটোৰ অপশ্যন D এইটো কাৰেক্ট এনচাৰ। ঠিক আছে, ইয়াৰ পিছত নাম্বাৰ 4 তোমালোকে মিলাই লোৱা। নাম্বাৰ 4 ক'লোঁ। নাম্বাৰ 5, 10 চেণ্টিমিটাৰ ফ'কাছ দৈৰ্ঘ্যৰ অৱতল দাপোন এখনৰ ভাঁজ কেন্দ্ৰ আৰু ফ'কাছৰ মাজত 4 চেণ্টিমিটাৰ উচ্চতাৰ এটা বস্তু ৰখা হ'ল। বস্তুটোৰ প্ৰতিবিম্ব প্ৰকৃতিৰ আকাৰ হ'ব অপশ্যন A, B, C, D। তোমালোকে কোনটো অপশ্যন হ'ব বুলি ভাবিছা বাৰু? এনচাৰ কৰিবা। মই অপশ্যনটো তোমালোকক কৈ আছোঁ কোনটো হ'ব। এইটো হ'ব অপশ্যন A টো, হট ওলোটা আৰু 4 চেণ্টিমিটাৰ ডাঙৰ, হট ওলোটা আৰু 4 চেণ্টিমিটাৰতকৈ সৰু। এই দুটাই আমি শুদ্ধ পাইছোঁ। এই দুটাৰ ভিতৰত আমি B টো কাৰেক্ট লিখিম, কাৰণ 4 চেণ্টিমিটাৰতকৈ সৰু সেইটোহে শুদ্ধ। হয়তো বহুতে ডাঙৰটোও দিব পাৰা, কিন্তু B টো কাৰেক্ট। কিমান নম্বৰ কৰিলোঁ? 5 নম্বৰ কৰিলোঁ, নহয় জানো? 5 নম্বৰ কৰিলোঁ। এতিয়া 6 নম্বৰটো তোমালোকে চোৱা। 6 নম্বৰটো কি আছে? 6 নম্বৰটো আমাক মিলাবলৈ দিছে। তলৰ স্তম্ভ দুটা মিলোৱা আৰু শুদ্ধ বিকল্পটো বাছি উলিওৱা। স্তম্ভটো দিছে, ইয়াত দিছে চিপকো আন্দোলন। চিপকো আন্দোলন ইয়াত ক'ত আছে? চিপকো আন্দোলন এইটো ৰেণীগাঁও, আৰু অমৃতা দেৱী বিষ্ণৈ ক'ত আছে? খেজবালি গাঁও। এতিয়া এই দুটা যেতিয়া হ'ল, এই দুটা হোৱাৰ পিছত ইয়াতে অপশ্যন আমি C টো মিলিছে। C টো মিলিছে 1 আৰু 2P, গতিকে ইয়াত কাৰেক্ট এনচাৰ হৈছে C টো। তাৰপিছত আহিলে 7 নম্বৰ। 7 নম্বৰ, তলৰ কোনটো পৰিস্থিতি তন্ত্ৰৰ অজৈৱিক উপাদানৰ এটা কাৰক নহয়? ইয়াত কোনটো এনচাৰ হ'ব? 4টা অপশ্যন দিছে। 4টাৰ ভিতৰত তোমালোকে পাৰিছেনে? এনচাৰবিলাক নিশ্চয় পাৰিছা বুলি ভাবিছোঁ। কি পালোগৈ আমি? 7 নম্বৰ, নহয় জানো? ঠিক আছে, 7 নম্বৰ, তলৰ কোনটো পৰিস্থিতি তন্ত্ৰৰ, হয় নাই? 7 নম্বৰ, অজৈৱিক উপাদান কেন্দ্ৰৰ কাৰক নহয়। ইয়াতে আমাৰ অপশ্যন D টো শুদ্ধ হ'বনে? D টো শুদ্ধ হ'বনে? কোৱা। D টো কাৰেক্ট এনচাৰ, পতংগ। তাৰপিছত আহিলোঁ আমি 8 নম্বৰ। আচ্ছা, তোমালোকে শুদ্ধ উত্তৰ কৰিছা নাই? কমেণ্টত জনাবা। ইয়াৰ পিছত আহিলে 7 নম্বৰ হৈ গ'ল। 8 নম্বৰ, কোনটো বিকল্পই জীৱাশ্মজাত ইন্ধন ব্যৱহাৰৰ ক্ষেত্ৰত হোৱা অসুবিধাক ব্যাখ্যা কৰে? ইয়াতো অপশ্যন A টো, জ্বলন প্ৰক্ৰিয়াত ই বিনষ্টকাৰী গেছ বায়ুমণ্ডলত এৰি দিয়ে। হয় নে নহয়? এইটো
তোমালোকে কি কৰিছা? তোমালোকে এইটো দিছা নেকি? হয় নে নহয়? হয়, কাৰেক্ট এনচাৰ এইটো। নাম্বাৰ 9, 9 নম্বৰটো কি আছে? মোৰ মানে বিচাৰোঁতে খেলি মেলি হৈ যায়, এইফালে ভিডিঅ'টো কৰোঁতে এইফালে কুৱেশ্যন কৰিব পাৰিগে। 9 নম্বৰটো ঠিক আছে। 9 নম্বৰটো কি আছে? জৈৱ পদাৰ্থবিলাক এটা উপভোক্তা স্তৰৰ পৰা আনটো উপভোক্তা স্তৰলৈ প্ৰবাহিত হয়। ইয়াতে অপশ্যন 4টা দিছে। এই 4টা তোমালোকে কি কৰিছা জনাবা। ইয়াতে বিটো কাৰেক্ট এনচাৰ। 10 নম্বৰ, তলৰ কোনটো শক্তিৰ উৎস পৰম্পৰাগত আৰু লগতে নৱীকৰণ অযোগ্য বুলি কৈছে? 10 নম্বৰ অপশ্যন কোনটো দিছা? পিছত তোমালোকৰ শুদ্ধই হৈছে বুলি ভাবিছোঁ আৰু পৰীক্ষা ভাল হৈছে বুলি ভাবিছোঁ। 10 নম্বৰ অপশ্যনটো কোনটো হ'ব? কোনটো শক্তিৰ উৎস পৰম্পৰাগত? বিটো, বায়ু শক্তি। 10 নম্বৰটো কাৰেক্ট এনচাৰ বিটো। তাৰপিছত আমি আহিছোঁ, অকণমান চাব লগা হৈছে। 10 নম্বৰ বায়ু শক্তি। 10 নম্বৰটো বি নহ'ব দেই। 10 নম্বৰটো হ'ব বি নহয়, ডি হ'ব, জীৱাশ্মজাত ইন্ধন। সেইটোহে শুদ্ধ হ'ব, যিটো শক্তিৰ উৎস পৰম্পৰাগত আৰু লগতে নৱীকৰণ অযোগ্য বুলি কৈছে। গতিকে অপশ্যন ডিটো কাৰেক্ট এনচাৰ, জীৱাশ্মজাত ইন্ধন। তাৰপিছত আহিলে 11 নম্বৰ, অগ্নাশয় ৰসে বহন কৰা পাচক উৎসেচকে কি কৰে? 4টা অপশ্যন দিছে, কোনটো হ'ব? পাৰিছানে তোমালোকে এইটো? পাচক উৎসেচক বুলি কৈছে। A, B, C, D। মই ডিটো কাৰেক্ট এনচাৰ কৈছোঁ। প্ৰটিন, চৰ্বি আৰু কাৰ্বহাইড্ৰেটৰ ভংগন ঘটায়। তাৰপিছত 12 নম্বৰ আহিলে, তেজৰ পৰা বৰ্জনীয় পদাৰ্থ, এইটো তোমালোকে পাৰিছা, আৰু অতিৰিক্ত তৰল পদাৰ্থসমূহ পৰিশ্ৰুত কৰি বাহিৰ কৰি দিয়াৰ বাবে মানৱ শৰীৰত থকা অংগটো নিশ্চয় পাৰিছা, এইটো বৃক্ক। অপশ্যন কি হ'ব এইটো? চি। ইয়াৰ পিছত আহিলে 13 নম্বৰ। 13 নম্বৰটো হৈছে, তোমালোকে উলিয়াই লোৱা তোমালোকৰ চেচন অনুসৰি পেপাৰবিলাক। 13 নম্বৰটো দিছে স্তম্ভবিলাক মিলাবলৈ। ইয়াতে স্তম্ভ 1, স্তম্ভ 2 দিছে। এইখিনি মিলাই পেলাই আমি এনচাৰটো লিখিব লাগে, নহয় জানো? ধুনীয়াকৈ দিছে, নিশ্চয় তোমালোকে পাৰিছা। 1 মিনিট দেই, মই অকণমান চিন্তা কৰি আছোঁ। ইয়াৰ পিছত তোমালোকে বাকী কুৱেশ্যনখিনি কেনেকুৱা কৰিছা সেইটো এনচাৰ মোক দিবা দেই, যিহেতু মই আগতেও তোমালোকক ভিডিঅ' দি থৈছোঁ। চ' জানিবৰ মন যায়, নহয় জানো? আৰু পাছ কৰিবা তোমালোকে, একো বিশেষ টান অহা নাই, পেপাৰ ভাল আহিছে। 13 নম্বৰটো কাৰেক্ট এনচাৰ বি হ'ব। তোমালোকে সেইখিনি মিলাবা, মই আৰু মিলাই নাথাকোঁ। তাৰপিছত আমি 14 নম্বৰটো চাওঁ। 14 নম্বৰটো আমাক 13 নম্বৰটো কি ক'ব লাগিব নেকি? অলপ কৈ দিছোঁ। হৃদযন্ত্ৰ জানিবা, এইখিনি মিলাব, আৰু কৈ থাকিলে সময় নষ্ট। পাম্প কল বা পাম্প কৰা অংক, গতিকে এইটো আমাৰ A1R, তাৰপিছতে ধমনী আৰু শিৰা কৈ নাথাকোঁ। মানুহৰ দেহত শক্তি, এইটো তোমাৰ P, 2P। ইয়াত ক'ত আছে? বিটোতে আছে 1R 2P, গতিকে বিটো কাৰেক্ট এনচাৰ। চ' কৈ দিছোঁ আৰু 14 নম্বৰটো পাইৰুভেট অণু ভাঙি কাৰ্বন ডাই অক্সাইড, পানী আৰু শক্তি উৎপন্ন কৰা বিক্ৰিয়াটো সম্পাদিত কি? এইটো হ'ব সম্পাদিত কোষৰ। এইটো অপশ্যন কি আছে? এইটো বি অপশ্যন হ'ব, মাইটকণ্ড্ৰিয়াত। এইটো তোমালোকে নম্বৰ 14, 15টো চাই লওঁ আহা। উদ্ভিদৰ পত্ৰ ৰন্ধনৰ ভূমিকা সম্পৰ্কে তলৰ কোনটো উক্তি শুদ্ধ নহয় বুলি কৈছে? আচলতে এই অপশ্যন কেইটাৰ
সালোক সংশ্লেষণ এই গোটেইকেইটাই প্ৰায় হয়। তোমালোকে কি লিখিছা জনাবাচোন বাৰু। মই ভাবিছোঁ এইটো ডিটোৱে কাৰেক্ট এনচাৰ। এনেই গোটেইকেইটাই মানে আচলতে ঠিকেই লিখিছে। তোমালোকে কোনটো লিখিছা জনাবা। ডিটো কাৰেক্ট এনচাৰ। নিৰুদ্দেশৰ সময়ত পানীৰ ক্ষয় কমোৱাৰ উদ্দেশ্যে উদ্ভিদে নিজৰ পত্ৰৰন্ধ্ৰ বন্ধ কৰি ৰাখে, সেইটোৱে। তাৰপিছত আহিলে আমাৰ নাম্বাৰ 16টো কি দিছে, মুকুলোদ্গম প্ৰক্ৰিয়াৰে বংশবৃদ্ধি কৰা এবিধ বহুকোষীয় জীৱ। কি হ'ব 16 নম্বৰটো, বহুকোষীয় জীৱ কি হ'ব? পাৰিছানে? পেপাৰখন বিচাৰিব পাৰিছানে? পেপাৰখনত তোমালোকৰ চি যদি হয় তেতিয়া লাইন বাই লাইন পাই যাবা। মোৰ এতিয়া কোনটো নাম্বাৰ কৈছিলোঁ কনফিউজ হ'লে নহয়। ঠিক আছে, নাম্বাৰ 16। 16টোৰ অপশ্যনটো তোমালোকে বিচাৰি লোৱা দেই। 16ৰ এনচাৰটো পালানে? মই অপশ্যন চি কৈছোঁ, হাইড্ৰা। ইয়াৰে এনচাৰটো হ'ব অপশ্যন চি। ডিটো কি কয়, 17টো চোৱা। তলৰ চিত্ৰখনে উদ্ভিদৰ সৃজনন তন্ত্ৰ দেখুৱাইছে। ইয়াৰ কোনটো অংশই পৰাগযোগৰ সময়ত পৰাগধানী পুংজনন তন্ত্ৰ মানে ইয়াৰ পৰা পৰাগৰেণু গ্ৰহণ কৰে? ইয়াতে পিটোৱে হয়, গতিকে পিটো আমাৰ অপশ্যন এত আছে। চ' অপশ্যন এ কাৰেক্ট এনচাৰ। 17 নম্বৰ। 18 নম্বৰ কি আছে, নাম্বাৰ 18, জিনীয় পদাৰ্থৰ বিনিময় সংঘটিত হয়। এইটো নাম্বাৰ চি কাৰেক্ট এনচাৰ। নাম্বাৰ 19, উদ্ভিদৰ পৰা পূৰ্ণবয়স্ক পাত আৰু ফল সৰি পৰাৰ সূচনা কৰা সঞ্জীৱনী পদাৰ্থবিধ কি আছিলে? 19ৰ অপশ্যন কি পাৰিবানে? 19 কুৱেশ্যনটোৰ অপশ্যন হৈছে বি। তাৰপিছতে 20, গৰম বস্তু এটা স্পৰ্শ কৰোঁতে হোৱা সৰল প্ৰতিপ ধনুৰ বাবে সঠিক ক্ৰম হ'ল কি? গৰম বস্তু এটা স্পৰ্শ কৰোঁতে হোৱা সৰল প্ৰতিপ ধনুৰ বাবে সঠিক ক্ৰম হ'ল কি? এইটো কি হ'ব? ক্ৰম কৰিবলৈ কৈছে তোমালোকে এতিয়া প্ৰেৰণা পিটো আছে, কিউতে প্ৰেৰণা মটৰ এইকেইটা এটাকেইটা কৰি তলৰ কোনটো হ'ব, কোনটো দিলে তোমালোকে জনাবা দেই। তোমালোকে মানে কমেণ্ট কৰিলে ভাল লাগে আৰু। এইটো অপশ্যন এ কাৰেক্ট এনচাৰ। এ কাৰেক্ট এনচাৰ। কিমান নম্বৰ কৰিলোঁ? 20। ঠিক আছে, 20, এতিয়া 21 নেকি? ইয়াত 21টো তোমালোকে চোৱা। সৰহকৈ ক'ব পৰা নাই, অকণমান অসুবিধা হৈছে মই চাওঁতে মানে। 21টো এটা ছবি দিছে। ওপৰত দিয়া ছবিখনে উদ্ভিদৰ ক্ষেত্ৰত কোন ধৰণৰ চলনৰ উদাহৰণ দেখুৱাইছে? এইটো অপশ্যন এ, এইটো পোহৰানুবেগী। তাৰপিছতে চোৱা 22টো, তলৰ কোনটো মানুহৰ সৃজনন তন্ত্ৰৰ অংশ নহয় বুলি কৈছে? ইয়াতে অপশ্যন চিটো কাৰেক্ট এনচাৰ। এতিয়া 23টো চাওঁ। কি কৈছে 23টো? অযৌন প্ৰজননৰ দ্বাৰা সৃষ্টি হোৱা সন্তানবোৰে নিজৰ মাজত অধিক সাদৃশ্য দেখুৱায়। কাৰণ ইয়াৰে অপশ্যন কোনটো হ'ব? ইয়াত দিছে 1, 2, 3, 4টা দিছে। তাৰ ভিতৰত আমাৰ কোনটো হ'ব? 2 আৰু 4টো য'ত দিয়া আছে 23। 1 মিনিট দেই। ইয়াতে অপশ্যন ডিটো হ'ব কাৰেক্ট। 3 আৰু 4 এই দুটাহে শুদ্ধ মানে। চ' ইয়াতে ডি অপশ্যনটো কাৰেক্ট হ'ব। 24টো চাই লোৱা। 24টো কি দিছে?
এনচাৰ চাওঁতে মানে খেলি মেলি হৈ যায় যে 24 ঘূৰণীয়া আৰু সেউজীয়া গুটি বহন কৰা মটৰ মাহৰ গছ এজোপাৰ সৈতে খুতুৰা আৰু হালধীয়া গুটি বহন কৰা আন এজোপা মটৰ মাহৰ গছৰ সংকৰণ ঘটোৱাৰ ফলত উদ্ভৱ হোৱা প্ৰথম বংশৰ প্ৰজন্মৰ বীজৰ প্ৰকৃতি হ'ব কি হ'ব A B C D কোনটো হ'ব 24 কোনটো হ'ব চাই লোৱা তোমালোকেও চাই লোৱা 24 পাৰিবানে 24 অপশ্যন কোনটো দিলা 24 অপশ্যন C2 কাৰেক্ট এনচাৰ 25 তলৰ কোনটো হৰমন আয়োডিনৰ সহায়ত সংশ্লেষিত হয় 25 অপশ্যন কি দিলা পাৰিছানে নিশ্চয় তোমালোকৰ এক্সাম ভাল হৈছে পাৰিছা একো টান নহয় 25 অপশ্যন C2 থাইৰক্সিন 26টো হৈছে অধিক পৰিমাণৰ গাঢ় সালফিউৰিক এচিডৰ সৈতে ইথানল উত্তপ্ত কৰিলে কি ঘটিব ইয়াৰ অপশ্যন B2 26 এনচাৰ কি দিলা 26 এনচাৰ B2 এইটো ইথেন লিখিছে আচলতে এইটো ইথিন উৎপন্ন হয় কৰবাত বানান এটা দুটা ভুল হৈ আহে আৰু 27টো চাই লোৱা কমেণ্ট কৰিবা তোমালোকৰ এক্সাম কেনেকুৱা হৈছে দেই তাৰ ওপৰতে মই কথাখিনি কৈ আচলতে ভাল পাওঁ কিমান আছিলে 27 নহয় জানো 27টো কি দিছে তলৰ প্ৰশ্নটোত দাবী A আৰু কাৰণ R হিচাপে দুটা উক্তি দিয়া হৈছে উক্তিকেইটা পঢ়া আৰু শুদ্ধ উত্তৰটো বাছি উলিওৱা দাবীও দিলে আৰু কাৰণো দিলে কি দিলে কাৰ্বন ডাই অক্সাইড গেছ দীৰ্ঘ সময় ধৰি চূণ পানীৰ মাজেৰে মানে এইখিনি তোমালোকে পঢ়িবা 27ৰ অপশ্যনটো কি হ'ব এনচাৰ সেইটো মই কওঁ 27ৰ এনচাৰটো কোনটো কাৰেক্ট হ'ব এক মিনিট দেই B2 কাৰেক্ট হ'ব 27ৰ এক মিনিট খালি B2 মানে 27ৰ B2 কাৰেক্ট হ'ব আকৌ অকণমান চাই লৈছোঁ দুটা উক্তি দিছে উক্তিকেইটা শুদ্ধ বিকল্পটো বাছি উলিওৱা ঠিক আছে ইয়াৰ পিছত আহিলে 28টো কি দিছে তলৰ কোনটো বিক্ৰিয় ক'লা বগা ফটোগ্ৰাফিত ব্যৱহাৰ কৰা হয় এইটো অপশ্যন B2 কাৰেক্ট এনচাৰ 29টো আধুনিক পৰ্যাবৃত্ত তালিকাৰ দ্বিতীয় পৰ্যায়ৰ মৌলসমূহৰ পাৰমাণৱিক ব্যাসাৰ্ধৰ ঊৰ্ধ্বক্ৰমটো হ'ল কি হ'ব ঊৰ্ধ্বক্ৰমটো 29টো তোমালোকে জনাবা কি লিখিলা দেই 29 কাৰেক্ট এনচাৰ C 32 তলৰ যৌগটোৰ নাম কি নিশ্চয় পাৰিছা নিশ্চয় পাৰিছা কি হ'ব অপশ্যন C 31 এটা মৌল জেডৰ পাৰমাণৱিক সংখ্যা আধুনিক পৰ্যাবৃত্ত তালিকাৰ কোনটো পৰ্যায় আৰু বৰ্গত ইয়াক স্থাপন কৰিব পাৰি এটা তোমালোকে 31ৰ অপশ্যন কি কোৱা 31ৰ অপশ্যন D2 কাৰেক্ট এনচাৰ তাৰপিছত আহিলে 32 তলৰ কাৰ্বন যৌগৰ গঠনে বুজাই কি হ'ব অপশ্যন কোনটো 32 অপশ্যন কোনটো হ'ব ক'ব পাৰিবানে এনচাৰ জনাবা দেই তোমালোকে জনালে ভাল লাগে 32 অপশ্যন কোনটো হ'ব B2 এক মিনিট আৰু অকণমান চাইছোঁ ঠিকে আছে 32 অপশ্যন B2
কাৰেক্ট এনচাৰ। তাৰপিছত আহিলে 33 কেলছিয়াম অক্সাইডত পানী যোগ কৰিলে ই পানীত সম্পূৰ্ণৰূপে দ্ৰৱীভূত হয়। এই বিক্ৰিয়াত কি যৌগ গঠিত হ'ব? 33 অপশ্যন ডি কাৰেক্ট এনচাৰ। 34 চাৰিটা মৌল WXYZ পাৰমাণৱিক সংখ্যা যথাক্ৰমে 11, 13, 16 and 17 হ'লে সিহঁতৰ মাজৰ কোনটো মৌলৰ ধাতৱীয় গুণ আটাইতকৈ বেছি? 34 অপশ্যন কোনটো হ'ব? ঠিকে আছেনে? 34 অপশ্যন বি টো কাৰেক্ট এনচাৰ। এতিয়া আহা 35ত কি আছে? 35টো এজন ছাত্ৰই অক্সিজেনৰ উপস্থিতিত মিথেন দাহন কৰে। এনে ক্ষেত্ৰত কি গঠিত হ'ব পাৰে? ইয়াত অপশ্যন ডি টো কাৰেক্ট এনচাৰ। 36 ফুলেৰিন কাৰ্বনৰ বহু ৰূপতাৰ এটা শ্ৰেণী পোনপ্ৰথমে চিনাক্ত কৰা ফুলেৰিনটো হ'ল কি? আৰু অপশ্যন কোনটো হ'ব? 36ৰ ABCD অপশ্যন হ'ব চি টো কাৰেক্ট এনচাৰ। 36ৰ নহয় দেই, এইটো 35ৰ মই আচলতে আগতে কৰি ল'লোঁ যে সেইকাৰণে এক মিনিট ৰ'বা, মই কৈছোঁ 36ৰ কাৰেক্ট এনচাৰ বি টো দেই। আৰু চৰি মাজত মানে কিয় মোৰ এনেকুৱা হৈছে, মই এনচাৰখিনি কৰি ল'লোঁ কিন্তু এইটো পঢ়ি থাকোঁতে ভিডিঅ' কৰি থাকোঁতে অকণমান ডিষ্টাৰ্ব হয়, লগালগ পঢ়ি যাব পৰা নহয়। আৰু তাৰপিছতে কি হ'ল 36 গ'ল ন। 37 লিটমাছ দ্ৰৱ যেতিয়া আমলিক বা ক্ষাৰকীয় নহয় তেতিয়া ইয়াৰ কাৰণ হ'ব। 37 কাৰেক্ট এনচাৰ। 37 বি টো কাৰেক্ট এনচাৰ। বেঙুনীয়া 38 আহিলে স্তম্ভ আকৌ দিছে। এই স্তম্ভখিনি তোমালোকে মিলাব লাগে। 38ৰ স্তম্ভখিনি মিলাই তলৰ অপশ্যনটো বাচিব লাগে। কি হ'ব অপশ্যনখিনি? সাধাৰণ উষ্ণতাত তৰল ধাতু, এইটো মিলিব পাৰা নহয় জানো? 1R এনেকৈ মিলাব লাগিব। 1R ক'ত আছে? 1R আমাৰ 1R আছে, 1 2 আছে, 1 2 দুইটাতে আছে। তাৰপিছতে আহিলে ধাতৱ দ্যুতি সম্পন্ন অধাতু। ধাতৱ দ্যুতি সম্পন্ন অধাতু কি হ'ব? এইটো আয়ডিন পি। তেতিয়াহ'লে 2P ক'ত আছে? চোৱা 2P, এইটো কাৰেক্ট এনচাৰ বি অপশ্যন। অপশ্যন বি কাৰেক্ট এনচাৰ। 38 39টো চাওঁ আহা। 39 মেংগানিজ ডাইঅক্সাইড এলুমিনিয়াম গুড়িৰ লগত উত্তপ্ত কৰিলে তলৰ বিক্ৰিয়াটো ঘটে। অপশ্যন কোনটো? এইটো এটো কাৰেক্ট এনচাৰ। নম্বৰ 40 ইথেন C2H6 অণু এটাত কি হয়? অপশ্যন ABCD। 42ৰ অপশ্যন কোনটো কাৰেক্ট কোৱা পাৰিবানে? কোনটো লিখিছা তোমালোকে? 40 কুৱেশ্যন নম্বৰ 40ৰ অপশ্যন কাৰেক্ট কোনটো লিখিলা তোমালোকে জনাবা। মই কৈ দিছোঁ কাৰেক্ট এনচাৰ বি টো। 7টা সহযোগী বান্ধনি আছে। এনচাৰ বি টো কাৰেক্ট এনচাৰ। 41 কি আছে? এডাল মেংগানিন আৰু আনডাল কপাৰ তাঁৰৰ উভয়ৰে দৈৰ্ঘ্য আৰু ৰোধ সমান। এই ক্ষেত্ৰত কোনডাল তাঁৰ শকত হ'ব? কোনটো দিলা অপশ্যন তোমালোকে? 41 অপশ্যন কোনটো দিলা জনাবা তোমালোকে দেই। 41 অপশ্যন কোনটো দিলা তোমালোকে জনাবা। এটো কাৰেক্ট এনচাৰ। অপশ্যন এটো 41ৰ এটো মেংগানিন কাৰেক্ট এনচাৰ। মই এনচাৰখিনি আগতে কৰি লৈছোঁ। 41 পালোঁ নহয় জানো? 41 41 42 42টো চাওঁ আহা। সাধাৰণতে ধাতুৰে নিৰ্মিত সঁজুলিসমূহ ভূমি সংযোগী তাঁৰেৰে সংলগ্ন কৰা হয়। সঁজুলিসমূহ ভূমি সংযোগ কৰাৰ কাৰণ হৈছে অপশ্যন বি টো বিদ্যুতৰ নিঃসৰণ ৰোধ কৰে। 43 এজন ব্যক্তিয়ে ৰেফ্ৰিজাৰেটৰ এটা স্পৰ্শ কৰোঁতে
প্ৰচণ্ডভাৱে বৈদ্যুতিক আঘাত কাৰণ হ'ব পাৰে কি আঘাত পালে কি কাৰণ হ'ব এইটো ইয়াৰ অপশ্যন কোনটো তোমালোকে লিখিছা জনাবা দেই 43 অপশ্যন কি 4টো হ'বনে 43 অপশ্যন কোনটো হ'ব ইয়াত দিছে এ বি চি ডি 4টা দিছে এ বি চি ডি বৰ্তনী ইয়াৰ ভিতৰত তোমালোকৰ এ বি 1 আৰু 2 দুইটাৰে হয় গতিকে 1 আৰু 2 উভয় শুদ্ধ ইয়াতে অপশ্যন বিটো কাৰেক্ট এনচাৰ তাৰপিছত আহিলে 44 অপৰিৱৰ্তিত ৰোধৰ পৰিবাহী এডালৰ বিদ্যুতৰ পৰিমাণ দুগুণ হ'ব অপচয় ক্ষেত্ৰত কি পৰিব এইটো কি 44 অপশ্যন অকণমান ভালকৈ আকৌ পঢ়ি দিছোঁ দেই 44টো কি হ'ব কি লিখিলা অপৰিৱৰ্তিত ৰোধৰ পৰিবাহী এডালৰ বিদ্যুতৰ পৰিমাণ দুগুণ হ'লে পৰিবাহীৰ ক্ষমতা অপচয়ৰ ক্ষেত্ৰত কি পৰিৱৰ্তন হ'ব ইয়াৰ অপশ্যন হ'ব ডিটো 4 গুণ হ'ব নিশ্চয় শুদ্ধ হৈছে তোমালোকৰ 45 এইটো কোনটো দিলা প্ৰিয়ংকাই R1 R2 আৰু R3 ৰোধ বিশিষ্ট তিনিডাল মাইক্ৰমৰ তাঁৰলৈ এটা এইটো কি লিখিলা তোমালোকে 45 লাষ্ট কুৱেশ্যন মই নকওঁ নেকি তোমালোকে ক'বা নেকি ঠিক আছে লাষ্ট কুৱেশ্যনৰ এনচাৰটো মই কৈ নিদিওঁ সেইটো তোমালোকলৈ থ'লোঁ সেইটো তোমালোকে কাৰেক্ট কৰিছানে হ'লেও বেয়া হ'ব নক'লে লাষ্ট কুৱেশ্যনটোৰ কাৰেক্ট এনচাৰ হৈছে অপশ্যন এ নিশ্চয় তোমালোকৰ পৰীক্ষা ভাল হৈছে আৰু কেনেকুৱা হৈছে একজাম জনাবা মই এনচাৰখিনি কৈ দিওঁতে অকণমান ৰোৱা হৈছে মানে খৰকৈ ক'ব পৰা নাই কিয় ক'ব পৰা নাই জানা যেতিয়া পেপাৰখন কৰি লোৱা হয় মোৰ এটা কথা হ'ল পেপাৰখন মই কৰিলোঁ কৰি পেলাই মই সেইখিনি পেপাৰখন চাই পেলাই নক'লোঁ পেপাৰখন চাই কোৱা হ'লে হয়তো মই পটাপট কৈ যাব পাৰোঁ মই এটা মোবাইলত ফটোটো মাৰি ল'লোঁ লোৱাৰ পিছত মোৰ মোবাইলটো কিবা খেলি মেলি হৈ যায় আৰু এটা ভিডিঅ' কৰিবলৈ টাইমো নহয় চ' অকণমান দেৰি হৈছে তাৰ কাৰণে চৰি আৰু আশা কৰিছোঁ তোমালোকে পৰীক্ষা ভাল কৰিছা এটা কথা মই আকৌ কওঁ কেতিয়াও তোমালোকে টেনশ্যন নল'বা পৰীক্ষা বেয়া হৈছে বুলি মই আকৌ কৈছোঁ তোমালোকে এই পৰীক্ষাটো পাছ কৰি মাত্ৰ এখন হায়াৰ ছেকেণ্ডেৰী স্কুল বা কলেজত এডমিশ্যন ল'বৰ কাৰণেহে তোমালোকে এই নাম্বাৰকেইটা লাগে তাৰপিছত আৰু হায়াৰ ছেকেণ্ডেৰী যিখন মাৰ্কশ্বিট সেইখনে চাব গতিকে তোমালোকে ক'ত পঢ়িবা সেইটো তোমালোকৰ কথা আৰু যিসকল লোকৰ পৰীক্ষা বেছি ভাল হৈছে তেওঁলোকেও চিন্তা কৰি আছে কোন ষ্ট্ৰীমত পঢ়িম কি পঢ়িম গতিকে তোমালোকে যিমান পাৰা সিমান কষ্ট কৰিলা পৰীক্ষাত দিলা তাৰপিছত আৰু তোমালোকে এতিয়া ভগৱানৰ ওপৰত এৰি দিয়া কেতিয়াও টেনশ্যন নল'বা কেলৈ টেনশ্যন আহিবই কিন্তু বেছিকৈ নল'বা বেছিকৈ লৈ ইমান চিন্তা কৰি নাথাকিবা তোমালোকে আগবাঢ়া ভগৱানে আগবঢ়াই দিব এটা পথত চাবা সেই পথটোত তোমালোকে এজন ব্যক্তি হ'বাগৈ কি হ'ম বুলি ভাবিছা তোমালোকৰ এইমটো কি সেইটো চিন্তা কৰি তোমালোকে আগবাঢ়া আৰু ইয়াত নম্বৰ কম পাইছোঁ বুলি মূৰ সোমাই থাকি লাভ নাই যেতিয়া এণ্ট্ৰেঞ্চ হ'ব তেতিয়াহে তোমালোকে সেই পৰীক্ষাবিলাক দিলেহে আৰু এটা ক্লাছত পঢ়িবলৈ পাবা এতিয়া তোমালোকে কলেজ এখনত এডমিশ্যন ল'বলৈ যাওঁতো এটা কথা তাতো বহুত কথা আছে গতিকে সেইখিনি তোমালোকে পাবা সময়ত মই নকওঁ গতিকে বেছি চিন্তা কৰি নাথাকিবা আৰু পেৰেণ্টছসকলকো কৈছোঁ আপোনালোকে ল'ৰা ছোৱালীক কেতিয়াও যি টি কথা কৈ পৰীক্ষাৰ হৈ কৈ নাথাকিব হোৱাটো হৈ গ'ল আৰু এটা পৰীক্ষা আছে আশা কৰিছোঁ সেই পৰীক্ষাটো তোমালোকৰ ভাল হ'ব সেইটো মন ফূৰ্তি কৰি ভালকৈ পঢ়ি দিয়া এতিয়া বিজ্ঞানৰ পৰীক্ষালৈ চিন্তা কৰি নাথাকিবা যি কৰিলে যি পালা তোমালোকে পাছ কৰিবা অন্ততঃ পেপাৰখন বহুত ভাল হৈছে আৰু ভিডিঅ'টো কেনে পালা জনাবা নেক্সট ভিডিঅ'ত লগ পাম থেংক ইউ